কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসৰ সন্মুখত নিশা দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। পানী কঢ়িওৱা বাহনে মহতিয়ালে এজন লোকক, গুৰুতৰভাৱে আহত হয় পাণ দোকানী দুলাল দাস। আৰু ইয়াৰ পাছতে পথলৈ ওলাই আহে কটনৰ ছাত্ৰ সমাজ। কটনৰ সন্মুখৰ সকলো পথ বন্ধ কৰি ক্লোজড কৰিডৰ কৰাৰ দাবী জনাইছে। কটনৰ কাষেৰে যোৱা সকলো পথ বন্ধ কৰি দিয়ে ছাত্ৰ সমাজে। আমি পুনৰবাৰ জনাইছো, কটন বিশ্ববিদ্যালয় মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসৰ সন্মুখত নিশা দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পানী কঢ়িওৱা বাহনে মহতিয়ালে এজন লোকক আৰু গুৰুতৰভাৱে আহত হয় পাণ দোকানী দুলাল দাস। আৰু ইয়াৰ পাছতেই পথলৈ ওলাই আহে কটনৰ ছাত্ৰ সমাজ। কটনৰ সন্মুখৰ সকলো পথ বন্ধ কৰি ক্লোজ কৰিডৰ কৰাৰ দাবী জনাইছে এতিয়া কটনৰ ছাত্ৰ সমাজে। কটনৰ কাষেৰে যোৱা সকলো পথ বন্ধ কৰি দিলে ছাত্ৰ সমাজে। প্ৰায় 10:20 এজন ব্যৱসায়ী এইটো পথেৰে পাৰ হৈ থকা অৱস্থাত এখন পানী কঢ়িওৱা গাড়ীয়ে তেখেতক বৰ বেয়াকৈ খুন্দিয়ায় আৰু তাৰ ফলত তেখেতৰ বাওহাতখন বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আৰু আমি আৰক্ষী প্ৰশাসন আৰু এম্বুলেন্স 108ক খবৰ দিওঁ, কিন্তু আৰক্ষী প্ৰশাসন আৰু 108ৰ যি ব্যৱস্থা, সেই ব্যৱস্থা প্ৰায় আধা ঘণ্টা পিছত আহি পায়। এতিয়া পৰ্যন্ত এম্বুলেন্স আহি পোৱা নাই। আৰক্ষী প্ৰশাসন প্ৰায় আধা ঘণ্টা পিছত উপস্থিত হৈ GMCHলৈ লৈ গৈছে। আৰু আমি এইটোৱে আশা কৰোঁ তেওঁ যাতে সুস্থ হয় সোনকালে। আমাৰ ছাত্ৰাবাসকেইখনৰ এটা দাবী আছিল যে হোষ্টেলৰ সন্মুখৰ যি দুটা পথ, এই দুটা পথ বন্ধ হ'ব লাগে। কটন ক্লোজ কেম্পাছ লাগে আমাক, দীৰ্ঘদিনীয়া দাবী আছিল। আৰু কটন বিশ্ববিদ্যালয়ৰ যিখন বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ ফৰাম আছে, তেওঁলোকেও দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল যে আমাৰ যিটো হোষ্টেল ৰোডত কোনো বাহিৰা যান বাহন সোমাব নোৱাৰে। কিন্তু প্ৰশাসনে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আমি ছাত্ৰ ছাত্ৰীসকল ক্ষুব্ধ হৈ পৰিছোঁ। আৰু আজি প্ৰায় 11 বজা পৰ্যন্ত আমি ইয়াতে থিয় হৈ আছোঁ। আৰু বৰ্তমান আমি কোনো ধৰণৰ বহিৰাগত বা বাণিজ্যিক বা বিভিন্ন ধৰণৰ যান বাহন আমি ইয়াত সোমাব দিয়া নাই। আজি এটা ব্যৱসায়ৰ ধৰণৰ তেখেতৰ হৈছে, কাইলৈ এজন কটনৰ ষ্টুডেণ্টৰ হ'ব পাৰে, আমাৰ হ'ব পাৰে। আমি ইয়াত ওলাই আহোঁ, এইটো ৰাস্তাত যিটো কলেজ হোষ্টেল ৰহে, যিটো স্পীডত গাড়ীখিনি আহে ন, আমি ৰখাই পেলাই কওঁ দাদা অকণ লাহে লাহে যাওক। আৰু হয়তো আমাৰ দায়িত্ব নহয়, তেখেতসকলে চাব লাগিব।